তুমি ল'ৰা হয় ছোৱালী হয় একো মেটাৰ নকৰে, কিন্তু তুমি যদি এজন ইম'চনেল মানুহৰ লগত ৰিলেশ্যনশ্বিপত আহিছা, মইতো এইটোৱে ক'ম যে প্লিজ কৈছোঁ, মানে সেই মানুহজনৰ মনৰ লগত নেখেলিবা আৰু হাৰ্ট নকৰিবা, ঠিক আছে? ফিলিংছৰ লগত নেখেলিবা, ঠিক আছে? কাৰণ ইম'চনেল মানুহবিলাকে ইমান ইজিলি বস্তুবিলাক একচেপ্ট কৰিব নোৱাৰে, ঠিক আছে? একচেপ্ট কৰিব নোৱাৰে। তুমি ল'ৰা হয় ছোৱালী হয় মেটাৰ নকৰে, কিন্তু সিহঁতৰ এনেকুৱা হৈ যায়, তুমি যোনটো বস্তু ইজিলি একচেপ্ট কৰি লোৱা, ইজিলি মুভ অন কৰি লোৱা, ইজিলি মানুহ এজনক মানে এৰি দিয়া, ব্ৰেকআপ কৰি লোৱা, সেই বস্তুটো ইম'চনেল মানুহে কৰিব নোৱাৰে, ঠিক আছে? কৰিব এইকাৰণে নোৱাৰে কাৰণ তেওঁলোকে চব বস্তু ইম'চনেলি ভাবে, মাইণ্ডৰ পৰা নাভাবে, মনৰ পৰা ভাবে, ঠিক আছে? আৰু ৰিয়েলাইজ দেৰিকৈ কৰে বস্তুবিলাক, আৰু সেইটো কাৰণ বেছিকৈ হাৰ্ট হয়। তুমি এদিনত পাহৰি গৈছা, তেওঁ তোমাক 5 মাহ লাগিব পাহৰোঁতে। ইম'চনেল মানুহবিলাক তেনেকুৱা। গতিকে ইম'চনেল মানুহ কোনোবা যদি ডেট কৰি আছে, ছোৱালী হওক ল'ৰা হওক, প্লিজ ধোকা নিদিবা, বেইমানি নকৰিবা, ভাবি চিন্তি থাকিবা। যদি ভাবা যে বেছি ইম'চনেল হয় মই নোৱাৰোঁ, তেতিয়াহ'লে বাদ দি দিয়া ষ্টাৰ্টিঙত। আৰু যদি ভাবা যে মই পাৰিম, তেতিয়াহ'লে প্লিজ কেয়াৰফুল হৈ থাকিবা, ঠিক আছে? কেয়াৰফুল হৈ থাকিবা আৰু ভালকৈ থাকিবা, সেইটোৱে ক'ম। কাৰণ তেওঁলোকে বহুত হাৰ্ট হয়, বহুত কষ্ট পায়, তুমি হয়তো কেতিয়াও ৰিয়েলাইজে কৰিব নোৱাৰা।